গুড ইভিনিং বন্ধুসকল। আজি মই একচুৱেলি আমাৰ মানে ৰাভা হোটেল বুলি এটা ঠাইত আহিছোঁ আৰু তেখেতৰ মই মানে সৰুকৈ এটা ইণ্টাৰভিউ ল'ব আহিছোঁ। তো এতিয়া মই আৰম্ভ কৰিব লৈছোঁ তেখেতৰ মানে কেনেকৈ ষ্টাৰ্ট কৰিলে, কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলে আৰু ইয়াত মানে কেনেকৈ আহি পালে, মই মানে গোটেইখিনি মানে বিতংভাৱে তেখেতৰ পৰা এতিয়া মই সুধিম আৰু তেখেতে কৈ যাব তেখেতৰ মানে জাৰ্ণি, ষ্ট্ৰাগল মানে লাইফত মানে কেনেকৈ মানে এই মানে আজি এই সৰুকৈ এটা চাহৰ দোকানৰ পৰা এতিয়া ডাঙৰ এটা হোটেল মানে ষ্টাৰ্ট কৰিলে, কেনেকৈ তেখেতৰ জাৰ্ণিবিলাক আমি এতিয়া মানে তেখেতক আচ্ছা নমস্কাৰ। আপোনাক আমাৰ চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ। আপোনাৰ জাৰ্ণি আৰু আপোনাৰ ষ্টাৰ্ট মানে কেনেকৈ আৰম্ভ কৰিলে এই আপোনাৰ জাৰ্ণিটো আপুনি অলপ আমাক জনাব নেকি? কিবা এটা কৰি খোৱা বিজনেছটো খুব ভাল পাওঁ। চাকৰি কৰাতকৈ বা কিবা কৰাতকৈ বিজনেছটো ভাল হয়। এইটো এটা ক্ৰিয়েটিভিটি হয়। আৰু এই আৰু গুৱাহাটীত আহি আপুনি এনে কিমান চনত গুৱাহাটীত মানে আহিছিলে? 2015 জুলাই মাহত। আপুনি একচুৱেলি আপোনাৰ এড্ৰেছটো ক'ৰ হয়? মই একচুৱেলি কোকৰাঝাৰ হয়। কোকৰাঝাৰ। কোকৰাঝাৰৰ পৰা ইয়াতে আহি বৰ্তমান বিজনেছত লাগি আছোঁ। আপুনি মানে 2015ৰ পৰা, তো আপোনাৰ এতিয়া মানে এতিয়ালৈকে কিমান বছৰ হৈ আছে আপুনি ইয়াত? 15ৰ পৰা 9 বছৰ, নিয়াৰেষ্ট 10 বছৰ। আপুনি প্ৰথম আহি কি মানে কেনেকৈ মানে ষ্টাৰ্ট কৰিছিলে কামটো? ফাৰ্ষ্টত আহি কি কৰোঁ কি নকৰোঁ, কিবা এটা সৰু প্ৰাইভেট কোম্পানীত কাম কৰিছিলোঁ। হয়। কৰাৰ পিছত তাতে এবছৰমান কৰি দেখিলোঁ যে বিজনেছটো ভাল। হয়। সেইকাৰণে মই বিজনেছত লাগি গ'লোঁ। যদি চাকৰি কৰিলে বা কাৰোবাৰ কোম্পানীত কাম কৰিলে তো এটা নিৰ্দিষ্ট সীমাতে থাকে না, এটা আৰ্নিং পইণ্টটো কম হয়। তাতকৈ আই থিংক ইটছ বেটাৰ দেন ডেট। তো আপোনাৰ মানে এই চাহৰ দোকান কৰি মানে আপুনি যে আগত মানে প্ৰাইভেট কোম্পানীৰ পৰা এতিয়া চাহৰ দোকান আৰম্ভ কৰিলে, সেইটো মানে আপোনাৰ মানে মাইণ্ডত কেনেকৈ আহিল মই মানে বেলেগ একদম ভাল লাগে ফ্ৰী বিজনেছটো কৰিম বুলি? চবৰ লগত মিলি জুলি থাকিব পাৰোঁ। হয়। ৰঙা বগা নীলা চবৰ লগত মই লগ পাওঁ। শ্বেয়াৰ কেয়াৰ এণ্ড লিভ টুগেডাৰ, ডেটছ মাই থিম। ত' আই থিংক বিজনেছ কৰাতকৈ চাকৰি কৰাতকৈ বা কিবা এটা কৰাতকৈ বিজনেছটো সবচে বেটাৰ। তো এতিয়া আপুনি মানে আগত চাহৰ দোকান আছিলে, এতিয়া কি হ'ল আপোনাৰ? এতিয়া ফাষ্ট ফুড এণ্ড হোটেল। ফাষ্টফুড এণ্ড হোটেল। গাইজ এখেতে কৈছে মানে আগত চাহৰ দোকান আছিলে, কিন্তু এতিয়াৰ পৰা মানে আপোনালোকে ফাষ্টফুড প্লাছ মানে ভাত চাত মানে যি মানে ভাতৰ যিখিনি আইটেম থাকে মানে গোটেইখিনি ইয়াত ৰাভা হোটেলত পাব। আৰু আপোনাৰ এড্ৰেছটো ক'ত একচুৱেলি? এইখিনি এড্ৰেছটো মানে ক'ত? মোৰ এইটো বিষ্ণু ৰাভা পথ হয়। অঁ, গুৱাহাটী বিষ্ণু ৰাভা পথ 40। মানে নিয়াৰেষ্ট এড্ৰেছ? নিয়াৰেষ্ট ইন্দিৰা গান্ধী ষ্টেডিয়াম, ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়াম। অ'কে।